মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ দশমমান শ্ৰেণীৰ গণিতৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয়, অষ্টম অধ্যায় ত্রিকোণমিতির পরিচয়, ইন্ট্রোডাকশন টু ত্রিকোণমিতি। আসলতে ত্রিকোণমিতি কি? অসমীয়াত যেটো আছে ত্রিকোণমিতি, ত্রি শব্দৰ অৰ্থ হল তিনি। কোণ মানে কোণ, মিতি মানে হল যোগ বা মাপ অর্থাৎ ত্রিকোণমিতি অর্থাৎ তিনি কোণৰ মাপ। ইয়াৰ দ্বাৰা বুজায় যে তিনিটা কোণৰ মাপ আমি পাওঁ। ত্রিকোণমিতি আৰু এই ত্ৰিকোণমিতি শব্দটো আহিছে গ্ৰীক শব্দ ট্ৰিগনন এণ্ড মেট্ৰিয়া, এই দুটা শব্দৰ পৰা আহিছে। ত্ৰিগনমিতি এইটো আহিছে দুটা শব্দৰ সংমিশ্ৰণ। গ্ৰীক শব্দ ট্ৰিগনন এই ট্ৰিগনন শব্দৰ অৰ্থ হল ট্ৰায়াঙ্গেল অর্থাৎ ত্রিভুজ, আৰু মেট্ৰিয়া এই মেট্ৰিয়া শব্দৰ অৰ্থ হল মেজাৰ। ট্ৰায়াঙ্গেল এই ট্ৰিগনন শব্দৰ অৰ্থ হল ট্ৰায়াঙ্গেল অর্থাৎ ত্রিভুজ, আৰু মেট্ৰিয়া শব্দৰ অৰ্থ হল মেজাৰ অর্থাৎ মাপ, অর্থাৎ ত্রিভুজৰ মাপ। তেনেহলে আমি ইয়াৰ পৰা বুজিলো যে ত্ৰিকোণমিতিটো হল ত্ৰিভুজৰ, ত্ৰিকোণমিতিৰ সহায়ত আমি কি কৰিব পাৰি? ত্ৰিভুজৰ মাপ উলিয়াব পাৰি। মাপৰ ক্ষেত্ৰত ইয়াত কি বুজায়? ত্ৰিভুজৰ তিনিটা বাহু আছে আৰু তিনিটা কি আছে? কোণ আছে। গতিকে আমি তিনিটা কোণ আৰু তিনিটা বাহুৰ মাপ আমি উলিয়াব পাৰি। ইয়াৰ পিছত আমি আৰম্ভ কৰিম ত্ৰিকোণমিতিক অনুপাত। ত্রিকোণমিতিক রেশিও। ত্রিকোণমিতি সাধাৰণতে কি কৰা হয়? সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। ইয়াত কি আছে? মূলতে 6টা অনুপাত আছে। এই 6টা অনুপাত আমি ভালকৈ জানিব পাৰিলে ত্ৰিকোণমিতিৰ বাকীখিনি আমি কৰিব পাৰিম। গতিকে আমি এই 6টা অনুপাত সম্পর্কে আজি আলোচনা কৰিম। যেহেতু ইয়াত এই ক্ষেত্ৰত সমকোণী ত্রিভুজ ব্যবহার কৰা হয়, গতিকে ধৰা হল এইটো এটা ত্রিভুজ লোৱা। এ বি সি এটা সমকোণী ত্রিভুজ। এই এ আৰু সি কোণ দুটা হল সূক্ষ্ম কোণ, অর্থাৎ সূক্ষ্ম কোণৰ পৰিমাণ হল 0তকৈ ডাঙৰ আৰু 90তকৈ কম সৰু হ'ব। আৰু এই কোণটো হল বি কোণটো হল 90 ডিগ্ৰী। ইয়াত যদি আমি এ কোণৰ যোগ উলিয়াব লাগে, কি এ কোণ সাপেক্ষে এ কোণৰ মান যদি দিয়া থাকে, এ কোণ সাপেক্ষে এই এ কোণৰ যেটো বিপরীত বাহু বিপরীত আছে বিসি, এই বিসিটো হ'ব কি? এ কোণৰ
বিপরীত বাহু বা কর্ণ, ইংরেজিত কোৱা হয় পারপেন্ডিকুলার। যাক পি আখৰেৰে বুজোৱা হয়। আৰু এই সমকোণৰ বিপৰীত বাহুটো হল কর্ণ, অর্থাৎ অতিভুজ, ইয়াক কোৱা হ'ব অতিভুজ বা কর্ণ, ইংরেজিত কোৱা হয় হাইপোটেনাস। যাক এইচ আখৰেৰে বুজোৱা হয়। আৰু সমকোণ আৰু যিটো কোণ ধৰা হৈছে এই কোণ, এই সংযোজিত বাহুটোক কোৱা হয় সন্নিহিত বাহু। সন্নিহিত বাহু, এই কোণৰ সন্নিহিত বাহু অর্থাৎ বেজ, এই কোণৰ সন্নিহিত বাহু বা বেজ বুলি কোৱা হয়, যাক ইংৰাজীত বি আখৰেৰে বুজোৱা হয়। এইটোক এডজেকেন্ট সাইড বুলিও কোৱা হয়। তেনেহ'লে আমি পালো যে এ বি সি ত্ৰিভুজৰ ক্ষেত্ৰত বিকোণটো সমকোণ, এই বিকোণৰ বিপৰীত যিটো বাহু থাকে এই বাহুটোক কোৱা হয় অতিভুজ বা কর্ণ। আৰু এই যি কোণটো ধৰা হৈছে, এই কোণটো ধৰা হৈছে, এই কোণ ধৰিলে এই কোণ সাপেক্ষে এই কোণৰ যিটো বিপৰীত বিচি বাহু, এই বাহুটোই হ'ব এই কোণৰ বিপৰীত বাহু বা কর্ণ, যাক কোৱা হয় পারপেন্ডিকুলার। আৰু এ আৰু বি সংযোগী বাহুটোক কোৱা হ'ব সন্নিহিত বাহু বা বেজ বা ভূমি। এতিয়া আমি যি ছয়টা অনুপাত পাম, সেই অনুপাত ছয়টা হল সাইন এ, সাইন SINE, ইয়াক যদি আমি সংক্ষিপ্ত ৰূপত লিখো তেনেহলে হ'ব সাইন। যদি যেহেতু এ কোণটো ধৰা হৈছে গতিকে হ'ব এ, ইয়াত যদি থিতা হয় তেনেহলে হ'ব থিতা, আলফা হলে আলফা, সাইন এ। কি হ'ব, সাইনের ক্ষেত্ৰত সূত্রটো আছে লম্ব বাই কর্ণ। লম্বটো কি আছে, লম্ব অর্থাৎ যেটো এ কোণৰ বিপরীত বাহু তাক কোৱা হয় লম্ব, লম্ব বাই কর্ণ অর্থাৎ অতিভুজ, অর্থাৎ বিসি বাই এসি। কস এ সেইদৰে কোসাইন, কোসাইনৰ সংক্ষিপ্ত ৰূপ হল কস, কস এ ইকুয়াল টু ভূমি বাই কর্ণ, অর্থাৎ ভূমি হল এইটো, এই এ বি বাহু কোৱা হয় ভূমি, কর্ণ হল এসি, গতিকে ভূমি হল এ বি ডিভাইডেড বাই এসি। তাৰপিছত আহিল টেন এ, টেনৰ টেনজেন্ট, যাক কোৱা হয় টেনজেন্ট। এই টেনজেন্টৰ সংক্ষিপ্ত ৰূপটো হল টেন, গতিকে আমি লিখিব পাৰি টেন এ, টেন এ ইকুয়াল টু কি লম্ব বাই ভূমি। লম্ব, লম্ব হল বিসি, ভূমি হল এবি, লম্ব অর্থাৎ বিসি বাই এ বি। এতিয়া আমি তিনিটা অনুপাত পালো, আমি সাইন এ, কস এ, টেন এ। তাৰপিছত আহিল কি কটেনজেন্ট, অর্থাৎ কট এ। কট এটো হল আমার এই টেনৰ অপোজিট, টেনটো আছে যেনেকুৱা লম্ব বাই ভূমি, কট এটো হল ভূমি বাই লম্ব।
অর্থাৎ সন্নিহিত বাহু ডিভাইডেড বাই বিপরীত বাহু অর্থাৎ এবি বাই বিসি। তাৰপিছত আহিল কি সেক এ সেকেন্ড যাক কোৱা হয় সেকেন্ড সেক এ ইকুৱেল টু সেকটো হল কসৰ বিপৰীত আমি কস এ পাইছো কি এবি বাই এসি কস এ পাইছো আমি কি এবি বাই এসি অর্থাৎ এবি হল ভূমি এসি হল কি অতিভুজ ভূমি বাই অতিভুজ যার কারণে সেকও হব অতিভুজ বাই এসি বাই এবি অতিভুজ বাই ভূমি। আৰু তাৰ পিছত আহিল কি কসেক কসেক হল সাইনৰ বিপৰীত সাইন আছে লম্ব বাই অতিভুজ গতিকে কসেক এ হব অতিভুজ বাই লম্ব অর্থাৎ এসি বাই বিসি এসি বাই বিসি। এই ছয়টা অনুপাত আমি পালো এই একোণ সাপেক্ষে আমি কি পালো আমি এই ছয়টা অনুপাত পালো। কিন্তু আমার যদি এই তিনটা অনুপাত জানা থাকে সাইন এ সাইন কস আৰু টেন এই তিনিটা অনুপাত ভালকৈ জানিলে বাকি তিনিটা আমি এনেই কৰিব পাৰিম কাৰণ সাইনৰ বিপৰীত হল কসেক কসৰ বিপৰীত হল সেক আৰু টেনৰ বিপৰীত হল কট গতিকে এই তিনিটা অনুপাত জানিলে আমি বাকি তিনিটা কৰিব পাৰিম। তাৰপিছত আমি অলপ বেলেগ ধৰণে আলোচনা কৰোঁ কি আছে যেতিয়া এ কোণটো নধৰি আমি সি কোণটো ধৰিলো সি কোণ ধৰিলে কি হ'ব সি কোণ সাপেক্ষে অতিভুজৰ কোনো পৰিৱৰ্তন নহয় কাৰণ সমকোণৰ বিপৰীত বাহুটোকৈ অতিভুজ কোৱা হয়। সি কোণ সাপেক্ষে যি কোণটো ধৰা হৈছে তাৰ বিপৰীত যিটো বাহু থাকিব সেইটো হ'ব সি কোণৰ বিপৰীত বাহু বা লম্ব পারপেন্ডিকুলার। যাক কি বুজোৱা হয় পি আখৰেৰে বুজোৱা হয়। আৰু এই সমকোণ আৰু যি কোণটো ধৰা হৈছে সেই কোণ সংযোজিত বাহুটোক কোৱা হয় এইটো কি কোৱা হয় সন্নিহিত বাহু সি কোণৰ সন্নিহিত বাহু বা ভূমি যাক ইংৰাজীত কোৱা হয় বেছ যাক বি আখৰেৰে বুজোৱা হয়। এতিয়া এই ক্ষেত্ৰত আমি ছয়টা অনুপাত উলিয়াব পাৰি। এতিয়া কি হ'ব সি কোণ সাপেক্ষে সাইন সি আগৰ নিচিনা সাইনক আমি কি কৰিব পাৰি সংক্ষিপ্ত ৰূপত সাইন সি কি হ'ব এই ক্ষেত্ৰত কি হ'ব ফৰ্মুলাটো একেই লম্ব বাই কৰ্ণ জাস্ট কি হ'ব ধৰাৰ ক্ষেত্ৰত আমাৰ পৰিৱৰ্তন হ'ব যেতিয়া আমি সি কোণ ধৰিছো তেতিয়া কি হৈছে এবিটো হৈছে লম্ব যেতিয়া এই কোণটো ধৰা হৈছিল বিসি হৈছিল লম্ব জাস্ট এখানে পরিবর্তন হব বাকি ফর্মুলাটা একে কি আছে সাইন সি ইকুয়াল টু লম্ব বাই কর্ণ অর্থাৎ এবি বাই এসি cos সি ইকুয়াল টু কি হব ভূমি বাই কর্ণ অর্থাৎ ভূমি হবে এই ক্ষেত্ৰত ভূমি হল বিসি বাই এসি টেন সি ইকুয়াল টু লম্ব বাই ভূমি
অৰ্থাৎ AB বাই BC। তাৰপিছত আহিল কি cot C। cot C কি হ'ব টেনৰ বিপৰীত হল cot অৰ্থাৎ ভূমি বাই লম্ব অৰ্থাৎ BC বাই AB। তাৰপিছত আহিল কি sec C। sec C টো হল যেহেতু cos C আছিল ভূমি বাই কর্ণ BC বাই AC, এই ক্ষেত্ৰত হ'ব তাৰ ওলোটা AC বাই BC আৰু cosec C সমান সাইনৰ বিপৰীত হ'ব AC বাই AB। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই 6টা অনুপাত ভালকৈ কৰিবা, কাৰণ আমাৰ ইয়াৰ পিছৰ অংকখিনি কৰাৰ সময়ত এই 6টা অনুপাতৰ কি হ'ব ব্যৱহাৰ হ'ব। এই কেইটা জানিলেহে তোমালোকে বাকি অংকবিলাক কৰিব পাৰিবা। যদি এই কেইটা নাজানা তেনেহ'লে বাকি অংকবিলাক কৰিব নোৱাৰিবা। গতিকে তোমালোকে এই কেইটা সূত্র sin cos tan cot sec cosec এই গোটেই 6টা সূত্র ভালকৈ শিকি ল'বা। আজিৰ কাৰণে তোমালোকৰ ক্লাছ এইখিনিতে সমাপ্ত কৰা হ'ল। ধন্যবাদ।